পূজা আৰু বাগদেৱীৰ বন্দনাৰে মুখৰিত সমগ্ৰ ৰাজ্য সমান্তৰালকৈ বটদ্ৰৱাটো দেখা গৈছে যে বাগদেৱীৰ বন্দনাতে মুখৰিত হৈ পৰিছে। মই এই মুহূৰ্তত উপস্থিত আছোঁ বটদ্ৰৱাৰ যি বটদ্ৰৱা শংকৰদেৱ শিশু বিদ্যা নিকেতন আৰু শিশু বিদ্যা নিকেতনৰ সামগ্ৰিক পৰিৱেশ মই দেখুৱাবলৈ মই যত্ন কৰি ভিডিঅ' জাৰ্নেলিষ্টক অনুৰোধ কৰিছোঁ মই দেখুৱাবলৈ যে বাগদেৱীৰ বন্দনা চলি আছে। ইয়াত শিক্ষাৰ্থীসকলে বিদ্যালয়ৰ যি শিক্ষক আছে সকলোৱে মিলি একেলগে বাংলাদেশীৰ বন্দনাৰে মুখৰিত হৈ পৰিছে। কিন্তু এটা কথা ক'ব লাগিব যে বটদ্ৰৱা যিহেতু গুৰুজনাৰ জন্মস্থান তাত কিন্তু কোনো পূজা পাতলৰ ব্যৱস্থা নাই। সেইকাৰণে ইয়াত যি সৰস্বতী পূজাৰ বিপৰীতে সৰস্বতী সভাহে আয়োজন কৰা হয়। আৰু সৰস্বতী সভাৰ আয়োজন কৰি ইয়াতে যিহেতু গুৰু নাম প্ৰসংগ পৰিৱেশন কৰি আছে ইয়াৰ ছাত্ৰ ছাত্ৰীসকলে। আমি পোনপটীয়াকৈ গুৰু নাম প্ৰসংগৰ মাজলৈ যাব বিচাৰিছোঁ। হয়, আৰু এয়া আমি বটদ্ৰৱাৰ যি শংকৰদেৱ শিশু নিকেতন আছে তাত পৰিৱেশ দেখুৱাই আছোঁ। আৰু এনেদৰে যিহেতু বাগদেৱীৰ বন্দনাৰে সকলো ছাত্ৰ ছাত্ৰীয়ে একেলগে যিহেতু নাম প্ৰসংগ গাই আছে। আৰু আমাৰ লগত ইয়াৰ যি আচাৰ্য আছে তেখেত প্ৰধান আচাৰ্য আছে, আমি তেখেতৰ ওচৰলৈ যাব বিচাৰিম। আজি যিহেতু সৰস্বতী পূজা আৰু বাগদেৱীৰ বন্দনাৰে সমগ্ৰ ৰাজ্য মুখৰিত হৈ পৰিছে, আমি NB নিউজৰ ফালৰ পৰা আপোনাৰ বিদ্যালয়ৰ সকলো শিক্ষাৰ্থীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু ইয়াৰ লগতে আজি যিহেতু বটদ্ৰৱাত যি সৰস্বতী পূজা নোহোৱাকৈ সৰস্বতী সভাহে হয়, কি ক'ব এই প্ৰসংগত? বটদ্ৰৱাত আমি সম্পূৰ্ণ বৈষ্ণৱ পন্থাৰে আমাৰ কাম কাজ কৰোঁ। শংকৰদেৱে এক নিয়ম ৰাখি থৈ গৈছিল যে আমাৰ বটদ্ৰৱা অঞ্চলৰ এক বিশেষ স্থানৰ ভিতৰত পূজা পাৰ্বণ বন্ধ হৈ আছে। গতিকে সেই কথা আমি মানি তিৰুগত কৰি আমাৰ বটদ্ৰৱা অঞ্চলত আমি কোনো দেৱী পূজা বা মূৰ্তি পূজা নকৰোঁ। আমাৰ দৌল মন্দিৰত কেৱল শ্ৰীকৃষ্ণৰ মূৰ্তি থাকে, আমি সেই মূৰ্তিহে কেৱল পূজা কৰোঁ। আৰু আমাৰ এই অনুষ্ঠান প্ৰতিষ্ঠান যিমানবোৰ আছে সকলোতে কেৱল আমি বেদী পাতি আমি ইয়াত নাম কীৰ্তন কৰোঁ। সৰস্বতী সভা হিচাপে সেইকাৰণে আমি উদযাপন কৰোঁ বুলি আমি কওঁ, আমি পূজা হিচাপে নকৰোঁ। আৰু আজিৰ এই সভাখনত মই সমূহ ভক্তপ্ৰাণ ৰাইজক আমাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আগন্তুক দিনত যিসকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিবলৈ আগবাঢ়ি গৈ আছে সকলোকে পৰীক্ষা ভাল হওক তাৰে কামনা কৰি ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা কৰিছোঁ। হয়, এয়া আছিলে শংকৰদেৱ শিশু বিদ্যালয়ৰ প্ৰধান আচাৰ্য। আমি পুনৰবাৰ সেই নাম প্ৰসংগৰ মাজলৈ যাব বিচাৰিছোঁ। এনেদৰে সমগ্ৰ ৰাজ্য সমান্তৰালকৈ বটদ্ৰৱাটো চলিছে। বাগদেৱীৰ বন্দনাৰ যি বাগদেৱীৰ বন্দনাৰ আয়োজন আৰু বটদ্ৰৱাটো এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। বটদ্ৰৱাত যিসমূহ শৈক্ষিক প্ৰতিষ্ঠান সকলো দেখা গৈছে একেধৰণে ব্যস্ততাপূৰ্ণ পৰিৱেশ।